বৰ্তমান আমি আহি পাইছোঁ বেকেলি চাপৰি আদৰ্শ ট্ৰাইবেল উচ্চতম মাধ্যমিক বিদ্যালয়ৰ টিচাৰ ষ্টাফ আৰু কৃতি শিক্ষক ৰাজ্যিক কৃতি শিক্ষক ৰাজেশ বৰদলৈ ছাৰৰ নেতৃত্বত ছাত্ৰ সভাৰ যিটো এৱাৰনেছ প্ৰগ্ৰেম কুসংস্কাৰ অন্ধবিশ্বাস আৰু বাল্য বিভাগ এই সন্দৰ্ভত বেকেলি চাপৰিলৈ আমি আহিলোঁ একেলগে কাৰ্যসূচী বিশেষকৈ মিচিং সমাজতে নহয় অসমত এতিয়াও কুসংস্কাৰ অন্ধবিশ্বাস বাল্য বিভাগৰ যি কাৰ্যসূচী আমি প্ৰথমবাৰ কাৰণে হাতত লোৱা হৈছে সেই কাৰ্যসূচীত আমি সকলোৱে সহযোগ কৰিছোঁ লগতে আমি ৰাজেশ বৰদলৈ ছাৰৰ নেতৃত্বত যি কাৰ্যসূচী আমি হাতত লৈছোঁ এটা প্ৰশংসনীয় কাৰ্যসূচী। আজি 19 নৱেম্বৰ আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আমাৰ বিদ্যালয়ৰ কাষৰে এটি চাপৰি ভেকেলি চাপৰি তাত আমি অন্ধবিশ্বাস কুসংস্কাৰ আৰু বাল্য বিবাহৰ বিৰুদ্ধে এক সজাগতামূলক কাৰ্যসূচী হাতত লৈছোঁ। বিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় ৰাজীৱ কুমাৰ বৰুৱা ছাৰৰ নেতৃত্বত আমাৰ বিদ্যালয়ৰ 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে এটা সুন্দৰ পদক্ষেপ হাতত লৈছে যে আমাৰ মিচিং সমাজত দেখা পোৱা যায় যে বিশেষকৈ বাল্য বিবাহে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে, অন্ধবিশ্বাস কুসংস্কাৰ আছে, এইসমূহ যাতে আঁতৰ হয় তাৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা এটা পদক্ষেপ লোৱা হৈছে। আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই পদক্ষেপ লৈছে বিদ্যালয়ৰ উদ্যোগত আৰু আমি আশা কৰিছোঁ এই কাৰ্যসূচীৰ দ্বাৰাই আমাৰ সমাজত থকা এই অন্ধবিশ্বাস কুসংস্কাৰ আৰু বাল্য বিবাহ কিছু পৰিমাণে হ'লেও লাঘৱ হ'ব। আমি চেষ্টা কৰিছোঁ যাতে এই সজাগতামূলক কাৰ্যসূচীয়ে আমাৰ অঞ্চলটোলৈ এটা পোহৰৰ বাট দেখুৱাব আৰু এই পোহৰৰ বাটেই অঞ্চলটোলৈ শিক্ষাৰ লগতে অন্যান্য যিবোৰ আগবাঢ়িবলগীয়া আমাৰ ব্যৱস্থা আছে সেই সময়ত আমি আগবাঢ়ি গৈ এই কুসংস্কাৰ অন্ধবিশ্বাস আৰু বাল্য বিবাহ আমি মুক্ত কৰিম আৰু ইয়াৰ প্ৰতিশ্ৰুতিয়ে আমি আজি আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা প্ৰথম পদক্ষেপ হিচাপে বিদ্যালয়ৰ কাষৰ এটি ব্ৰহ্মপুত্ৰৰ উল্লেখযোগ্য চাপৰি ভেকেলি চাপৰিলৈ আমি কাৰ্যসূচী হাতত লৈছোঁ। এতিয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ নাও ৰেডি হৈ আছে, আমাৰ নাৱেৰে পাৰ হৈ আমি সৌ নিলগত থকা সৌ চাপৰিলৈ আমি যাম আৰু তাতেই আমাৰ বছৰজোৰা এই কাৰ্যসূচীৰ প্ৰথম শুভাৰম্ভণি কৰিব আৰু এই প্ৰথম শুভাৰম্ভণিত আমাৰ বিদ্যালয়ৰ অধ্যক্ষ ছাৰ আছে। আমি ইতিমধ্যে আমি আমাৰ এই কাৰ্যসূচী মোৰংঘৰত আমাৰ সকলো আমাৰ ভেকেলি চাপৰি ৰাইজ গোট খাই আমি বিদ্যালয়ৰ তৰফৰ পৰা কিছু কাৰ্যসূচী আলোচনা কৰিলোঁ। এতিয়া আমি গাঁৱৰ মাজেৰে এক ৰেলীৰ ব্যৱস্থা কৰিছোঁ আৰু এই ৰেলীত সহযোগ কৰিছে আমাৰ গাঁওবাসী আছে। বিভিন্ন কাৰ্যসূচীত ব্যস্ত হৈ থকাৰ পিছতো আমাৰ আহি উপস্থিত হৈছেহি। আমি এতিয়া এটা সজাগতামূলক ৰেলী আমি গাঁৱৰ মাজেৰে আমি আগবাঢ়িছোঁ। এয়া আমাৰ বিদ্যালয়ৰ অধ্যক্ষ ছাৰ আছে, তেওঁ আগবাঢ়ি আহি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিব। আমি ক্ৰমান্বয়ে আমি গাঁৱৰ দিশে আমি এই সজাগতামূলক ৰেলী আগবঢ়াইছোঁ।